ড্ৰাগছ আসক্ত যুৱকৰ ভয়ংকৰ কাণ্ড ৫০০ টকাৰ বাবে চলাই দিলে নিজৰ ঘৰ ড্ৰাগছৰ বাবে চুৰি কাণ্ডৰ লগত জড়িত হৈ সন্ত্ৰাস চলাই আহিছিল যুৱকজন ড্ৰাগছ লোৱা মালাগৰ কাৰ পৰা লোৱা পাইছো নামটো একজনৰ পৰা না বহুতৰ পৰা ৰঙিয়া ড্ৰাগছ আসক্ত এজন যুৱকে ৫০০ টকাৰ বাবে চলাই দিলে নিজৰ এই ঘৰখন জ্বলি চাৰখাৰ হল মূল্যৱান সা সামগ্ৰী তথা বিভিন্ন নথি পত্ৰ বৃদ্ধ পিতৃ মাতৃৰ ওপৰত ড্ৰাগছ আসক্ত যুৱকজনে দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই আহিছিল অৱশেষত আৰক্ষীয়ে ড্ৰাগছ আসক্ত যুৱকজনক আটক কৰি থানালৈ নি থকা সময়ত আৰক্ষীৰ বাহনৰ পৰা চপিয়াই পলায়নৰ চেষ্টা চলায় অৱশেষত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত থকা সাংবাদিক বিপুল কলিতাৰ ৰাইজৰ তৎপৰতাত খেদি আটক কৰিবলৈ সক্ষম হয় গণেশ দাস নামৰ ড্ৰাগছ আসক্ত যুৱকজনক দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস চলাই আহিছিল গণেশ দাস আজি আৰক্ষীয়ে গণেশ দাসক আটক কৰাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে আইনৰ দ্বাৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট সংবাদ 365 হঠাৎ মানে কি হল পুলিচে মানে কি ধৰ ধৰ হাঁকাৰ কৰিলে মই স্কুটিখন ৰখালো দেখিলো যে এজন মানুহ দৌৰি আছে তাৰপিছত গম পালো আমাৰ গাঁৱৰে এজন দুৰ্ধৰ্ষ চোৰ গণেশ দাস বুলি দীৰ্ঘদিন ধৰি মানে কি হয় গোটেই উটিয়ানা বুলি নহয় গোটেই অঞ্চলটোতে সন্ত্ৰাস চলাই আহিছিলে আজি হঠাৎ গম পাইছিলো এঘৰ মানুহৰ ঘৰ জ্বলাই দিছিলে তাৰপিছত পুলিচে গৈ ধৰিলে পিছত হঠাৎ পুলিচৰ মানে কি আহি থকা বাহনখনৰ পৰা দুৱাৰখন খুলি তেওঁ পলাইছে পিছত আমি গোটেই গঞা ৰাইজে মিলি তেওঁক ধৰিলো ধৰি এতিয়া মানে তেওঁক থানাত লৈ আহিছে ক'ত ঘৰ কিমান দিন আগৰ পৰা ড্ৰাগছ আৰু কি ঘৰত অত্যাচাৰ কৰা নেকি তুমি পইচা উঠিছিলা কি জ্বলাই দিছা নিজৰ ঘৰ গোটাই জ্বলি গ'ল নেকি ঘৰটো এতিয়া ঘৰখন কি হ'ব ক'ত থাকো মা দেউতা তোমাৰ বেয়া নালাগে তোমাক কিমান পইচা উঠিছিলা কি ৫০০ টকাতে কি কৰিলা পোৱা নাই ইনজেকশ্যন তোমাৰ ক'ৰ পৰা ড্ৰাগছবিলাক লোৱা ক'ৰ পৰা ড্ৰাগছ লোৱা মালাগৰ কাৰ পৰা লোৱা পাইছো নামটো একজনৰ পৰা না বহুতৰ পৰা আৰু ক'ত ক'ত পাইনো কি নাম তোৰ নাম কি হা মই মেডিকেল